নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এটা নটিফিকেশ্যনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তো আপোনালোকে আমাৰ এই ফেচবুক পেজত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তো আমাৰ পেজখন আপোনালোকে ফ'ল' কৰিব। মই এটা নটিফিকেশ্যনৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। তো আপোনালোকে 2024 চনৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে, তো আপোনালোকে 75% বা তাতকৈ ওপৰৰ যদি পাৰ্চেণ্টেজ পাইছে, তেতিয়াহ'লে আপোনালোকে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকক মই অফিচিয়েল নটিফিকেশ্যন দেখাবৰ কাৰণে মোৰ মোবাইলত থকা গুগল ক্ৰম ব্ৰাউজাৰত আপোনালোকক মই লৈ গৈ আছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে assamcareer.com। তো ইয়াত আপোনালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড 2024 ARBAS অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। তো এইখন আপোনালোকে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2024 নটিফিকেশ্যন হয়। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নেম অফ স্কিম আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম 2024 এৱাৰ্ড এমাউণ্ট 15,000 টকা আপোনালোকে পাব। নেম অফ গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ আছামৰ পৰা 15,000 আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব। তো ইয়াতে আপোনালোকে হেল্পলাইন নম্বৰ আছে, ইয়াতে হেল্পলাইন নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তো মই আপোনালোকক তললৈ লৈ গৈ আছোঁ। ইয়াতে আপোনালোকৰ লিখা আছে এলিজিবল ক্ৰাইটেৰিয়া অফ আৰবাছ স্কিম এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড পাৰ্চেণ্টেজ ষ্টুডেণ্ট হাউ secure minimum star mark or 75% or more in SSLC exam conduct by Seva Assam are eligible to submit application form for this scheme। তো ইয়াৰ বাবে আপোনালোকে ষ্টাৰ মাৰ্ক বা 75% বা ইয়াতকৈ বেছি পাৰ্চেণ্টেজ পালে আপোনালোকে এই আনন্দৰাম বৰুৱা স্কিমৰ বাবে আপোনালোকে এলিজিবল হ'ব। তো আপোনালোকে অতি সোনকালে ঘৰত বা আপোনালোকৰ কম্পিউটাৰ চেণ্টাৰত গৈ আপোনালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে। এপ্লাই ডেট 15 তাৰিখৰ পৰা 25 তাৰিখ ৰাতি 12 বজালৈকে খোলা থাকিব। তো আপোনালোকে সোনকালে গৈ আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে এপ্লাই কৰক। ইয়াত আপোনালোকে নেচেচাৰী ডকুমেণ্ট লৈ যাব লাগিব। SSLC মাৰ্কশ্বিট অৰ চাৰ্টিফিকেট, আপোনালোকৰ নিজৰ বেংক একাউণ্ট আৰু এটা এক্টিভ মোবাইল নম্বৰ। তো এই তিনিখন বস্তু আপোনালোকে লৈ আপোনালোকে কম্পিউটাৰ শ্বপ বা আপোনাৰ ঘৰতে মোবাইলৰ যোগেদি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে অনলাইন কৰিব পৰা নাই বা অসুবিধা পাইছে, তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়া মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' কেনেকৈ আপোনালোকে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে সেই বিষয়ে মই আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। তো আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে জনাব পাই অতি সুখী হৈছোঁ। তো আপোনালোকে প্লিজ কমেণ্ট কৰি আমাক জনাব কেনেকুৱা লাগিলে এই ভিডিঅ'খন চাই পেলাই, আৰু আমাৰ পেজখন আপোনালোকে ফ'ল' কৰিব, আৰু পাৰিলে ইউটিউব চেনেলত গৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাতো মই জব ৰিলেটেড আৰু ব্লগ ৰিলেটেড ভিডিঅ' দি থাকোঁ। ইয়াতে আপোনালোকে নটিফিকেশ্যন দেখিব পাব। ইয়াতে নটিফিকেশ্যন আছে যিখন মোৰ ফেচবুক পেজ বা ইউটিউব চেনেলত ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাৰ পৰা আপোনালোকে গৈ পেলাই চাব পাৰে, নহ'লে আপোনালোকে ৱেবছাইটত গৈ পেলাইও আপোনালোকে চাব পাৰে। তো থেংক ইউ ফৰ ৱাচিং।